তো গাইছ নেক্সট এটা ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ। আজিৰ ভিডিঅ'টো হ'ব যাইছে মানে অসমত চলি আছে বৰ্তমান নিৰ্বাচনী বতাহ। তো 9 তাৰিখে আহি পেলাক চবে ভোট দিব লাগিব গাইছ 9 তাৰিখে। আৰু এইবাৰ মানে 2 নম্বৰ হ'ব। প্ৰথম মানে পঞ্চায়তত ভোট দিলোঁ, নেক্সট এইবাৰ মানে বিধানসভাত দিম ভোট। তো মানে কিছুমান কথা অলপ ক'ব লগা আছে গাইছ। মানে বিধানসভা নিৰ্বাচনটো আমাৰ যিটো সমষ্টি না গাইছ বজালি, তো মানে একদম গৰম হৈছে পৰিস্থিতি, গৰম বুলি ক'লোঁ, গৰম একদম মানে টক্কৰ হ'ব খেলাখন, মানে কোনে কম নহয়, দুটা একদম মানে সেই আৰু পূৰা টক্কৰ হ'ব খেলাখন। আৰু গেছ মানে আমাৰ সমষ্টিটো ক'ব লাগিলে মানে দুজনে মানে সমানত টক্কৰ হ'ব, সেইটোতো হ'বই বাৰু। আৰু এটা হ'ল জাহাজ, এটা হাতী। তো উপযুক্তজনক বিচাৰ কৰি কিনে আপোনালোকে ভোটটো দিব, যাতে সেই হয় আৰু উন্নয়ন হয়, আমাৰ সমষ্টিটো ভাল হয় আৰু আগতকৈ নতুন নতুন ধৰ ৰাস্তা ঘাটবিলাক হয়। ৰাস্তা ঘাট হৈছেই কিছু, আৰু কিছু কিছু ভিতৰৰ গাঁৱৰ অঞ্চলত আছে, নহয় নহয় গাইছ। তো আৰু কিছু কিছু নতুন নতুন বস্তু আহক বজালি সমষ্টিটোত। আৰু মেডিকেলো হ'ব বুলি শুনিছোঁ গাইছ। তো এনেকুৱা ধৰণৰ নতুন নতুন বস্তু আৰু যেতিয়া আগবাঢ়ি যায় সমষ্টিটো আমাৰ, সেইটোৱে বিচাৰোঁ। তো 9 তাৰিখে চবেই আহক গাইছ, ভোট দিয়ক, যাতে কোনে কোনে ভোট নেদাকে নাথাকে গাইছ। পূৰা ভোট দিয়ক মানে আৰু ভোট দি আৰু যোনে আপোনালোকক ভাল লাগে আৰু যোনে মানে উপযুক্ত বুলি ভাবে প্ৰাৰ্থী বুলি মোৰ কাৰণে এই মানুহটো মানে উপযুক্ত হ'ব গাইছ, তেওঁক মানে জিকাই দিয়ক আৰু জিকক, যাতে এনে এজন প্ৰাৰ্থীক ভোট দিব যাতে মানে উন্নয়ন হয় আৰু মানে ডেভেলপ হয় সমষ্টিটো, নতুন নতুন বস্তু আহে। বজালি সমষ্টিনো কেইদিন হ'ল মানে হ'বাক লগিন, আৰু মানে বহুত কিছু কিছু ডিষ্ট্ৰিক্ট এখন হ'লে নতুনকৈ বহুত কিছু নতুন নতুন বস্তু থাকে না আহিব লগা, সেইবিলাক যাতে হয় গাইছ, ভাল হয় আৰু সমষ্টিটো, সেইটোৱে বিচাৰোঁ। আৰু সেয়ে আৰু এই নিৰ্বাচনৰ কথাটো ক'লোৱে গাইছ মই। আৰু তাৰ পৰা আৰু এটা কথা কওঁ, মানে অসমৰ যি ইউটিউব জগতখন আছে বৰ্তমান কি আছে, চবেই মানে ইউটিউবাৰ চব মানে যিমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে আৰু যিমান আছে চববিলাকে মানে এই নিৰ্বাচনৰ ওপৰত খুব ভিডিঅ' বনাই আছে এইকেইদিন। মানে কি ক'ম আৰু এইটো মানে মোৰ হিচাপত গাইছ এইগিলাখান মানে ইউটিউবাৰ বুলি ইউটিউবাৰ হৈ ৰাখিব লাগে। মানে কোনো নাম ধৰি কোৱা নাই, মানে প্ৰায় ভাগ ইউটিউবাৰে আৰু অসমৰ মানে এনেকৈ মানে ভিডিঅ'বিলাক বনাই আছে নিৰ্বাচনৰ ওপৰত, অমুক দলৰ পৰা তমুক দলৰ পৰা সেনেকুৱা। তো সেইবিলাক বনাব নালাগে আচলতে, প্ৰমোশ্যন মাৰক, বিভিন্ন ধৰণৰ প্ৰমোশ্যন আহি থাকে, প্ৰমোশ্যন মাৰক। নিৰ্বাচনৰ সেইবিলাক মানে ভিডিঅ' বনাব নালাগে আচলতে মোৰ হিচাপত গাইছ। আৰু ক'বলৈ গ'লে চবেই আৰু কিছুমান ভাল যিবিলাক মানে ছাবস্ক্ৰাইবাৰ থকা একদম ডাঙৰ ডাঙৰ ইউটিউবাৰ, তেওঁলোকে আচলতে এইবিলাক ভিডিঅ'বিলাক বনাই আছে। আৰু তেওঁলোকে যাতে ইউটিউবাৰ হিচাপে থাকক, মানে ইউটিউবাৰ হিচাপে মানে ভিডিঅ' চিডিঅ' বনাওক এইগিলাখান, তাৰে পৰা ভিডিঅ' নামানি এইগিলাখান যিহেতু বনাওক, মানে ইউটিউবাৰ এটা হৈ পেলাই এইগিলা ভিডিঅ' বনাব নালাগে মোৰ হিচাপত। মানে পাৰ্চনেলি কিছুমান কোনটো লোক ছাপোৰ্ট কৰিব পাৰে দল এটা পাৰ্চনেলি, সেইটো বেলেগ কথা। কিন্তু ইউটিউবাৰ এজন হিচাপে মানে নিৰ্বাচনৰ ওপৰত ভিডিঅ' চিডিঅ' বনাব নালাগে গাইছ। আৰু 9 তাৰিখে সকলোকে মানে আগন্তুক মানে ভোটাধিকাৰ সাব্যস্ত যোনে কৰিব, চবেই ওলাই আহিব। আৰু নতুন নতুন ভোটাৰো আহিছে, তো জেনজি বুলি কয় এটা আমাক জেনেৰেশ্যনটো। তো জেনজিয়ে ডিচাইড কৰিব এইবাৰ কি হ'ব, মানে অসমৰ নিৰ্বাচনী পৰিস্থিতি, মানে কোনে চৰকাৰ হ'ব, কোনে চৰকাৰ গঠন কৰিব, গোটেইখিনি জেনজিৰ ওপৰতে নিৰ্ভৰ হ'ব। তো এইখিনি আছিল ক'ব লগা, বিশেষ একো নাই গাইছ ভিডিঅ'টো। আৰু ভিডিঅ'টো এইখিনি আছিল, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, নতুন গৈ আছে না প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ বাই দে।